চাকৰিটো হ'লে ভাল আছিল সেই ল'ৰাটোৰ এইবাৰ। কিমান আৰু দিন হাজিৰা কৰিম বেলেগৰ ঘৰে ঘৰে। চাকৰিটো হ'লে ভাল আছিল সেই ল'ৰাটোৰ। শৰ্মা মাষ্টৰৰ ঘৰলৈ যাওঁতে শুনিলোঁ কথাটো। এইবাৰ বোলে এসোপামান মানুহ ল'ব চাকৰিত। মিনিষ্টাৰৰ লগত দেখা সেই যে ৰজনী ঠিকাদাৰৰ ল'ৰা, সিয়ে কৈছিল সি আজিকালি বৰ ব্যস্ত নেতা। হ'লেও তাক কৈ লাভ নাই। MLAৰ মিটিঙলৈ মাতোতে যাবই নোৱাৰিলোঁ সিদিনা। কামৰ পৰা আহোঁতে পলম হ'ল। মাকজনীও বেমাৰী, অলপ ওলৰ-চৰ কৰিবই নোৱাৰে। কিমান আৰু টকা খৰচ কৰিম। গুৱাহাটীত ডক্তৰে কৈছে নমৰালৈকে ঔষধ খাব লাগিব বোলে। চাকৰিটো হ'লে ভাল আছিল সেই ল'ৰাটোৰ এইবাৰ। পঢ়াত বেয়া নাছিল সি। BA টো পাছ কৰি আৰু কিবা এটা পঢ়িব লাগিব বোলে। এই BEd নে কি বুলি ক'লে? মই ইমান নাজানো। পঢ়াবলৈ বোলে 2 লাখমান টকা লাগে। খঙতে এবছৰমান সি অন্ধ্ৰপ্ৰদেশলৈ গুচি গৈছিল মাছৰ কোম্পানীত কাম কৰিবলৈ। পঢ়াব পৰা হ'লে সিও এতিয়া টেটৰ মাষ্টৰ হ'ব পাৰিলে হয়। চাকৰিটো পোৱা হ'লে বৰ ভাল আছিল এইবাৰ। কেতিয়াবা ভয়ো লাগে বেয়া সংগত পৰে বুলি। কেইদিনমান আগতে ভাত খাই থাকোঁতে মাকক কৈছিল সি তাৰ লগত একেলগে পঢ়া এটাক বোলে পুলিচে ধৰিলে। কিবা বোলে ড্ৰাগছ নে কি এইবোৰ বেচে। হ'লেও কেইদিনমান থাকি ওলাই আহিছে জেইলৰ পৰা। বহুত টকাৰ মানুহ বোলে। 7 নে 8খনমান গাড়ীয়ে আছে তাৰ। ইহঁতৰ পাল্লাত ভগৱানে নিনিয়ক। চাকৰিটো হোৱা হ'লে বৰ ভাল আছিল ল'ৰাটোৰ এইবাৰ। পুলিচৰ চাকৰিটোত দৌৰিবলৈ গৈছিল কেইবাৰমান। পোৱা নাই। এসোপামান ল'ৰা-ছোৱালী বোলে। গাঁৱত কোনোবাই মনে মনে পাইছে। মই কৈছোঁ তাক, মনে মনে নহয়, অসমত চবেই গম পোৱাকে চাকৰি পাব লাগিব তই। আমাৰ দৰে দুখীয়া মানুহৰ ল'ৰা-ছোৱালীয়ে চাকৰিয়ে নাপায়। আৰু পালেও সাংবাদিকেৰে চোতাল ভৰি পৰিব আৰু মাৰায়ো বিচনাৰ পৰা উঠি বহিব। চাকৰিটো হ'লে বৰ ভাল আছিল ল'ৰাটোৰ এইবাৰ। বেপাৰ কৰিবলৈ চেষ্টা নকৰা নহয় সি। ভুলটো মোৰেই। বন্ধন বেংকৰ লোন এটা লৈছিলোঁ মাকৰ নামত। কৰোণাৰ সময়ত ৰেচন কিনোতে চব শেষ। এতিয়াও কাগজ আহে বেংকৰ পৰা কেতিয়াবা। চাকৰিটো হোৱা হ'লে বৰ ভাল আছিল ল'ৰাটোৰ। ঘৰ ৰঙিয়াত হ'লেও পৰীক্ষা দিবলৈ যাব কামৰূপৰ নগৰ বেৰাত। দিনতে কাগজ কলম ঠিক কৰি থ'ব কৈছোঁ। নতুন কিবা এটা মিটাৰ দিছে যে বিল দিব পৰা নাই বাবে ৰাতি আন্ধাৰতে আছোঁ এইকেইদিন। কামতো যাব পৰা নাই। কলিতা দোকানীৰ পৰা 500 টকা এটা আনি দিছোঁ। তাৰো হাত খালী। ক'ৰবাত বোলে পইচা জমা কৰিছিল। ট্ৰেডিং নে চেডিঙত জমা লাভ চব লৈ গ'ল কোনোবা ছোৱালী আৰু ল'ৰা এটাই। আমাৰ হ'লে জমা চমা নাই। পোষ্ট অফিচত 200 টকাকে থওঁ মাহে। মই মৰিলেও উলিয়াব পাৰিব, কোনো ঝামেলা নাই। তথাপিও চাকৰিটো হোৱা হ'লে ভাল আছিল ল'ৰাটোৰ। পৰীক্ষাও ভাল হৈছে বোলে। গায়কৰ নাম, গণিত, জাহাজ আৰু কিবা-কিবি চব আহিছিল বোলে। দুৱাৰমুখত পুলিচে বৰকৈ চেকিং কৰিছিল। পকেটবোৰ হেপিয়াই চাইছিল বোলে এটাকৈ। নাজানো আৰু কি হয়, আমিতো দুখীয়া মানুহ। তথাপিও চাকৰিটো হোৱা হ'লে বৰ ভাল আছিল ল'ৰাটোৰ। আইতাকে তাক বৰকৈ আশীৰ্বাদ দিছে। চাকৰি হ'লে ডাঙৰ মেডিকেলত চকুৰ অপাৰেশ্যন কৰিব। চাকৰি কিনি আনিব নোৱাৰিলেও বৰদেউতাকে তাক 100 টকা দিছে।
খুৰীয়েকহঁতেও ৰাস্তালৈকে আগবঢ়াই দিছে। চাকৰিটো পোৱা হ'লে বৰ ভাল আছিল ল'ৰাটোৰ। বয়স মোৰো ৩ কুৰিমান হ'ল। কামত ভাতৰ সময়ত বেলেগৰ ঘৰত খাই খাই বেমাৰী হ'লোঁ। দেহাটো চাই মানুহেও কাম কৰিবলৈ নমতা হ'ল আগৰ দৰে। মাটি চব বেচা গ'ল। কিবাকে ছোৱালীজনীক বিয়া দিব পৰা হ'লে, চাকৰিটো হোৱা হ'লে বৰ ভাল আছিল সেই ল'ৰাটোৰ এইবাৰ।